নমস্কাৰ welcome back to my channel আজি মই অন্য দিনতকে সোনকালে উঠিলো ৰাতিপুৱা প্ৰায় 6:30 বজাত উঠি অলপ বেলকনিলে ওলাই আহিলো আৰু বেলকনিত আহি ৰাতিপুৱাৰ পৰিবেশটো চাই হসাই খুব ভাল লাগিলে অলপ ঠাণ্ডা ঠাণ্ডা বতাহ মেলি আছিল আৰু যিমান পাৰো চেষ্টা কৰিছো ৰাতিপুৱা উঠিব কাৰণ ৰাতি শুতে দেৰি হয় যে উঠাত অকমান দিগদাৰ হয় তাৰ পিছত মই সিধাই গৰম পানী গিলাস খাই ললো খাই লৈ মই আজিৰ ৰাতিপুৱাৰ ফাৰ্ষ্ট সেশনটো আৰম্ভ কৰিলো আজিৰ ফাৰ্ষ্ট সেশনটো হৈছে কাৰেন্ট এফেয়াৰ্সৰ ৰিভিজন উইকলি কাৰেন্ট এফেয়াৰ্সৰ এটা ভিডিও আহে ইউটিউবত আৰু সেই ভিডিওটো মই ৰাতি কৰিছিলো যোৱাকালি ৰাতি গতিকে আজি মই পিডিএফটো উলিয়াই লৈ অকমান ৰিভাইজ কৰিছো কালি ৰাতি পঢ়াখিনি নহলে পাহৰি যাম নহয় ৰিভাইজ কৰি আছো আৰু যেটো কাৰেন্ট এফেয়াৰ্সৰ বহুত ইনফৰমেশন হৈ যায় অসম বেসডে হোক বা ইন্টাৰনেশনাল নেশনাল নিউজে হোক গতিকে টাইম টু টাইম ৰিভাইজ কৰি থকাটো বহুত জৰুৰী হৈ পৰে কাৰেন্ট এফেয়াৰ্সৰ ৰিভিজন শেষ কৰি মই এটা ক্লাস খুলি ললো আৰু এইটো ক্লাস আছিল সায়েন্স এণ্ড টেকৰ ক্ৰ্যাশ কোৰ্স যেহেতু মই সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট নহয় আৰু মোৰ কাৰণে সায়েন্টিফিক বা যিকোনো সায়েন্স ৰিলেটেড টপিকবোৰ অকমান অসুবিধা হৈ পৰে পঢ়িবলৈ কিন্তু ক্ৰ্যাশ কোৰ্সটোৰ কাৰণে মই ওপৰে টপিকসবোৰ বুজি পাইছিলো আৰু ক্ৰ্যাশ কোৰ্সটোত যিমান নতুন সায়েন্সৰ আপডেটেড ইনফৰমেশন আছে হেবোৰ বুজাই আছিল ছাৰে সো তাৰ পিছত মই অকমান ভুক লাগিছিল গতিকে গ্ৰীন টি আৰু স্নেক্স অকমান লৈ খালো খাই মই ভাবিলো যে আজি যেহেতু সোমবাৰ মন্দিৰলৈ এপাক যাব পাৰি গতিকে বহুত দিনৰ মূৰত মই মন্দিৰলৈ আহিছিলো মন্দিৰত আহিলে মনটো হসাকে বহুত ভাল লাগে পজিটিভ ফিল হয় আৰু কিবা এটা যেন শক্তি পোৱা যায় তেনেকুৱা অনুভৱ হয় গতিকে মন্দিৰত আহি শিৱ বাবাক আৰাধনা কৰি আৰু মই সিধাই পুনে ঘৰলৈ উভতিলো ঘৰলৈ আহি অলপ ভুক লাগি আছিল যেহেতু ভালকে ব্ৰেকফাষ্ট কৰি যোৱা নাছিলো তো ব্ৰেকফাষ্ট কৰিলো এয়া ফ্ৰুটস আৰু ব্ৰেড আৰু এনেকে অলপমান ভেজিটেবলস ললো আৰু চাহটো থাকিব একদম চাই লাভাৰ যেহেতু চাহ খালো চাহ খাই আকৌ পঢ়াত বহিলো এবাৰ এই যে সায়েন্স এণ্ড টেকৰ ক্লাসটো কৰিছিলো তাৰে পিডিএফটো খুলি লৈছো কাৰণ পিডিএফটো চালো তাত যাতে অলপ মনত থাকে নহলে সব পাহৰি যাম ক্লাসটোত কি কৰিছিলো যেটো নোটস বনোৱা নাছিলো ক্লাসৰ লগত সাৰে কৈ দিছিলে পিডিএফত গুটেখিনি থাকিবই নোটস বনাব নালাগে এয়া পিডিএফটো খুলি ললো পঢ়িলো তাৰ পিছত লাঞ্চ কৰিলো লাঞ্চ কৰি মই একদম পঢ়িব মন যোৱা নাছিলে হেকাৰণে কি কৰিছো ইউটিউবত এটা ভিডিও খুলি লৈছো শৰ্ট কিছুমান এডুকেশনাল ভিডিও যদি থাকে আপোনালোকে তেনেকে কৰিব পাৰে পঢ়িব মন নগলে তো মই তেনেকে ভিডিওটো খুলি ললো অকমান চালু তাৰ পিছত এটা পোৰ্টেলত আমাৰ আসাম বেসড কাৰেন্ট এফেয়াৰ্সৰ ক্লাস লয় চিন্ময় ছাৰে সেই ক্লাসটো খুলি ললো যেটো ক্লাসটো অকল 30 মিনিটস মানৰ থাকে সো হেতু পঢ়ি ললো অলপ টাইমৰ কাৰণে হৈ যায় এনেদৰে ক্লাসটো কৰিলো আৰু পঢ়ি থাকোতে কেতিয়া টোপনি আহি গল গমেই নাপালো আপোনালোকৰ এনেকুৱা হয়নে জনাবচোন যে পঢ়োতে কেতিয়া শুই যায় গমেই নাপায় যেহেতু শুই গৈছিলো উঠিলো নেপটো লৈ আৰু উঠি লৈ মই সিধাই চাহ বনাব ললো চাহ বনাই চাহ একাপ খাই ফ্ৰেশ হৈ ললো অকমান তাৰ পিছত আজি ইভিনিং সেশনটো আৰম্ভ কৰিছো এটা টেষ্টেৰে কাৰেন্ট এফেয়াৰ্সৰ টেষ্ট এটা দিলো আৰু টেষ্টটো বেয়া হোৱা নাই ভবাতকে ভাল হৈছে মই যিমান পাৰো নিজৰ একুৰেসি লেভেলটো ইনক্ৰিজ কৰিব চেষ্টা কৰি আছো আৰু টেষ্টটো দি আজিৰ নিউজপেপাৰ এনালাইসিসৰ ভিডিও আহি গল This is one of the most beautiful moment of the day কাৰণ নাজানো কিয় সত্যজিৎ ছাৰৰ নিউজপেপাৰ এনালাইসিসটো পঢ়ি একদম অভ্যাস হৈ গৈছে আৰু যেতিয়ালে নিউজপেপাৰ এনালাইসিসৰ ভিডিওটো নাহে বা নাচাও তেতিয়ালে মনটো ভালেই নালাগে সো মই ভিডিওটো চালো চাই কেনে মই ক্ৰ্যাশ কোৰ্সৰ কাৰেন্ট এফেয়াৰ্সৰ ক্লাস এটা কৰি আছিলো আৰু এই ক্লাসটোৰ লগতে ৰানিং নোটসও বনাই গৈছিলো যেহেতু কাৰেন্ট এফেয়াৰ্সৰ হয় সো ভেৰি ইম্পৰ্টেন্ট আৰু এনেদৰে নোটস বনালো নোটস বনাই আজি মোৰ এই দিনটোৰ এটো লাষ্ট সেশন আছিল গতিকে আশা কৰিছো আপোনালোকে ভাল পালে ভিডিওটো চাই লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে কিবা ইমপ্ৰুভ কৰিব লগিয়া থাকিলে জনাবচোন and don't forget to subscribe to the channel for more such videos. Thank you.